কলিয়াবৰ চাহবাগিচাত অব্যাহত আছে বাঘৰ আতংক ঢেকিয়াপতীয়া বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে এতিয়া অঞ্চলবাসী একেলগে দুটাকৈ বাঘৰ মুক্ত বিচৰণস্থলী হৈ পৰিছে এতিয়া হিলঘাটৰ চাহবাগিচা অঞ্চলটো বন বিভাগ আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰে বাঘ আৰু হিলঘাটৰ কামাখ্যা মন্দিৰ আৰু সোণাৰী গাঁও সংযোগী গড়কপ্তানি পথত অৱস্থান কৰিছে বাঘে ইতিমধ্যে বাঘে নিধন কৰিছে কেইবাটাও পশুধন আতংকিত কলিয়াবৰ চাহবাগিচাৰ লগতে পাৰ্শ্বৱৰ্তী সোণাৰী কামাখ্যা অঞ্চল ৰাইজ এতিয়া আতংকময় পৰিৱেশৰ মাজতে দিন ৰাতি কটাব লগা হৈছে আৰু এনেদৰে চাহ বাগিচাৰ মাজত দুটাকৈ বাঘে বিচৰণ কৰিছে বুলি জানিব পৰা গৈছে কিন্তু বাঘ দুটা ট্ৰেংকুলাইজ কৰাৰ ক্ষেত্ৰত কিন্তু ব্যৰ্থ হৈছে বন বিভাগ হয় আজি কলিয়াবৰ চাহ বাগিচাত মানে আমি ৩ নম্বৰ লাইন মানে বাগানখনত মানে দুটা বাঘ দেখা পোৱা গৈছে আজি একেলগে আছিলে হয় আৰু বাঘক লৈ পেলাই কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে এতিয়া মানুহেতো বহুত ভয় খাই আছে তথাপিও আমিও সজাগ হৈ আছোঁ যাতে জনসাধাৰণৰ ক্ষতি সাধন নকৰে লগতে মানুহক সুৰক্ষিত ৰখাৰ মানে চেষ্টা কৰি আছোঁ ৰাইজৰ মাজত সজাগতা মানে জনাইছে তেনেকৈ নহয় আৰু আপোনালোকৰ মানে মিডিয়া যোগেদি আমি ৰাইজক সজাগ থাকিব মানে সতৰ্ক থাকিবৰ কাৰণে অনুৰোধ জনাই আছোঁ যাতে বিনা কাৰণত কামাখ্যা দেৱালয়ৰ পৰা যিটো কামাখ্যালৈ ওলোৱা ৰাস্তা কামাখ্যা গাঁৱলৈ সেই ৰাস্তাটোত বিনা কাৰণত অহা যোৱা নকৰে বাঘটো ৰাস্তাতে বেছিভাগ ওলায় সেইটো কাৰণে আৰু যিহেতু গৰুৰখীয়াসকলে গৰু লৈও আহে হয় তেওঁলোকৰ কাৰণে কিবা ক'ব নেকি কথা হয় তেওঁলোকৰ লগত আমি প্ৰায় থকা নিচিনাই হৈছে আৰু গৰুখিনি আমি এটা ছাইডত ৰাখিবৰ কাৰণে তেওঁলোকক এটা হেৰি কৰি দিছোঁ আৰু তেওঁলোকৰ লগত আমি প্ৰায় আছোঁৱেই আৰু এতিয়ালৈকে কিমান কি জীৱ জন্তু ক্ষতি কৰিছে আপোনাৰ ছাগলী 4টা মাৰিলে আৰু গাহৰি এটা মাৰিছে মানুহৰ ঘৰৰ ফালে গৈছে নেকি আপোনাৰ আজি দুদিনৰ আগত মানে কামাখ্যা গাঁৱৰ মানুহ এঘৰৰ পৰা মানে আপোনাৰ ফাৰ্মৰ পৰা এটা